কোনে শুনিব অসহায় আইতাৰ কৰুণ গাথা জীৱনৰ অন্তিম বেলাত দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে প্ৰায় 105 বছৰ গৰকা এগৰাকী আইতা হয় মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 3 নং ৰজাগড়ত মই পুনতে সহযোগী কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম ইয়া আপোনালোকে দেখা পাইছে এয়া আসলতে ওদালগুৰি জিলাৰ যি পূৰ্বৰ পানাৰী বিধানসভা সমষ্টি বৰ্তমানৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 3 নং ৰজাগড়ৰ নিবাসী এগৰাকী আইতা প্ৰায় 105 বছৰ গৰকা এগৰাকী অসহায় আইতা এনেধৰণৰ কদৰ্যময় পৰিৱেশত গোৱালি সাদৃক পৰিৱেশত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে চৰকাৰ বিভাগ আৰু জনপ্ৰতিনিধিৰ সদিচ্ছাৰ অভাৱত জীৱনৰ অন্তিম বেলাত এগৰাকী আইতাই এনেধৰণৰ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে আৰু যদি সম্ভৱ হয় মই আইতাগৰাকীৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম নামটো মই জানিবলৈ চেষ্টা কৰিম আইতা আপোনাৰ কি নাম নৰ্মদা দেৱী অকমান আগুৱাই আহিব আপোনাৰ কিমান মান বছৰ হৈছে কিমান বছৰ বয়স হৈছে আপোনাৰ বয়স মোৰ এই পোহৰ পৰা 104 বছৰ 104 বছৰ হৈছে ন 4 মাহত ফুলকিছি আচ্ছা চৰকাৰৰ পৰা কি কি আঁচনি পাইছে আপুনি পেঞ্চন পাইছে নে নাই বৃদ্ধ পেঞ্চন পাইছে নে নাই বৃদ্ধ পেঞ্চন এতিয়া বৰ্তমান পোৱা নাই আগতে পাইছিলে এই ঘৰটো সেইটো দিছিল গামোৰাই নিজে দস্ত কৰি কিমান মান বছৰতে পাইছিলে ঘৰ সেইটো ঘৰ আমাৰ এই বুঢ়া গামোৰা থাকোঁতে দিছি 10 বছৰমান আগত না 20 বছৰ আগত নাই 1 বছৰমান আগত পোৱা নাই 30 বছৰমান আগতে পাইছিলে ন এটা ঘৰ আপোনাক কি লাগে এতিয়া চৰকাৰৰ পৰা মামাক হিমন্ত মামাক কি পালি সুবিধা হয় আপোনাৰ কাৰণে আপোনাক কি পালি সুবিধা হয় এতিয়া চৰকাৰৰ পৰা কি বিচাৰে আপুনি মই এতিয়া ঘৰ পেঞ্চন পালি আৰু অলপ বৃদ্ধ পেঞ্চনকে আৰু ঘৰ এটা হ'লি ভাল হয় একেলা মানুহ মই মৰি গ'লেও তাক এটা ঘৰ লাগিব ধন্যবাদ এয়া আছিলে আইতাগৰাকীয়ে তেখেতে কক বকাই তেখেতে নিজৰ কথা কৈছে চৰকাৰৰ পূৰ্বতে আজিৰ পৰা 30 বছৰ আগতে এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ পাইছিল যদিও জুহি খুহি কৈছে আৰু কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে বৰ্তমান সময়ছোৱাত ঢুকি পোৱা নাই আৰু ইয়াত স্থানীয় লোক আছে সচেতন যুৱক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম হয়তো নাতি আছে তেখেতৰ নাতিগৰাকীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম আপুনি নাতি হয় নাতি হয় কি নাম আপোনাৰ কাৰ্তিক শৰ্মা কথাটো কওকচোন কিমান বছৰ আগতে আইতাই ঘৰটো পাইছিলে 33 মান হৈছে আৰু 33 বছৰ হৈছে বৰ্তমান সময়ছোৱাত আইতাই কি পাইছে আঁচনি চৰকাৰৰ পৰা এই বৃদ্ধ পেঞ্চন কেইটামান বছৰ পাইছিল অলপ এতিয়া পাইছে নে নাই এতিয়া পোৱা নাই এতিয়া আজি 5-6 বছৰমান হ'লে ভোটাধিকাৰ সাব্যস্ত কৰে নাই আইতাই ভোট দিয়ে নে নাই ভোটটো আজি 3 বছৰমান হ'ল দিয়া নাই দিছিল এই ব্ৰিটিছৰ দিনৰ পৰা দিছে তাৰমানে যিহেতু একেবাৰে অসহায় পৰিৱেশত বাস কৰি আছে আইতাগৰাকীয়ে প্ৰায় জীৱনৰ অন্তিম বেলাত এতিয়া কেনেকুৱা ধৰণৰ সহায় বিচাৰিছে চৰকাৰৰ পৰা আইতা ঘৰ এটা হ'লেই হয় তাৰপৰা বৃদ্ধ পেঞ্চনটো দিলেই হয় এনেকুৱা আপত্তি ধন্যবাদ আৰু ইয়াতে স্থানীয় লোক আছে ভাইটি মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এই সময়ছোৱাত চৰকাৰে কোনো ধৰণৰ সদিচ্ছাৰ অভাৱত এনেধৰণৰ পৰি থাকিবলগীয়া হৈছে এগৰাকী আইতা 100 বছৰ পাৰ হোৱা এগৰাকী আইতা যিহেতু আজিৰ সময়ছোৱাত তেনেহেন বয়সলৈকে মানুহ গৈ নাপায় কিন্তু এই সময়ছোৱালৈকে গৈ পাইছে তেখেত কি ক'ব পোনপ্ৰথমে আসাম টকচক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আইতাগৰাকীক আহি খবৰ লোৱাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আইতাগৰাকীৰ জীৱন কাহিনী অতি পুৰণি ক'ব গ'লে যে ভাৰত স্বাধীন হোৱাৰ আগতে এই আইতাগৰাকীয়ে বিবাহবাসত আবদ্ধ হৈছিল আৰু তেতিয়াৰ পৰাই আইতাগৰাকীয়ে এই জীৱন কালছোৱা অতিবাহিত কৰি আহিছে আৰু আইতাগৰাকী এতিয়া চাব গ'লে খুব উৰুষা পৰ্যায়ত তেওঁ জীৱনৰ শেষৰ কালছোৱা অতিবাহিত কৰি আছে আৰু এই আইতাগৰাকীক বৰ্তমান চৰকাৰখনে যিসমূহ হিতাধিকাৰীৰ আঁচনিসমূহ প্ৰস্তুত কৰে সেই আঁচনিসমূহত কিন্তু আইতাগৰাকীক তাত অন্তৰ্ভুক্ত নকৰাটো এটা কিন্তু চিন্তনীয় বিষয় হৈ পৰিছে আইতাৰ এটা সপোন আছিল যে আইতাই চৰকাৰী এটা বাসগৃহত থাকি জীৱনৰ
জীৱনৰ শেষৰ কালচোৱাতে উপভোগ কৰিব, কিন্তু সেই উপভোগ কৰাৰ যিটো সৌভাগ্য, সেই সৌভাগ্যটো চৰকাৰে কিন্তু বৰ্তমান সময়ত কৰি দিয়া আমি দেখা পোৱা নাই। আমিও যিমান পাৰোঁ আগৰ পৰ্যায়ত আমি কিছু পৰিমাণে আমি সহায় কৰিছিলোঁ আইতাগৰাকীক, কিন্তু আমি সেই পৰিমাণে সহায় কৰিব পৰা নাই যে আইতা এখন ঘৰ আমি সাজি দিব পৰা আমাৰ সেইখিনি সক্ষমতা নাই। যিহেতু চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আছে আৰু সেই আঁচনিসমূহৰ আওতাত আনি আইতাগৰাকীক অতি সোনকালেই যাতে এই আৱাস গৃহই হওক বা বৃদ্ধ পেঞ্চনেই হওক এই আঁচনিসমূহৰ অন্তৰ্ভুক্ত কৰি আইতাৰ শেষৰ কালচোৱা যাতে অতিবাহিত কৰাৰ বাবে